কাৰণ অসমৰ সকলো গাঁৱে ভূঞে নগৰে চহৰে সকলোতে এটা সাংঘাতিক ধৰণৰ এই চৰকাৰখনৰ বিৰোধী এটা এণ্টি ইনকামবেঞ্চি ঢৌ আছে মানুহবিলাক বিশেষভাৱে মানে মানুহৰ অসন্তুষ্ট হৈ আছে যে মানুহে কোনো কথা ক'ব নোৱাৰে কাৰ্বি আংলঙত যিটো ঘটনা ঘটিলে কাৰ্বি আংলঙৰ ঘটনাৰ মূল বস্তুটো হ'ল যে অনক্ষণ কৰি আছিলে অনক্ষণ কৰি থাকোঁতে ভাঙি দিলে তাৰমানে তেওঁ কাকো কথা ক'ব নিদিয়ে আপুনি নিজে দেখিছে যে ইয়াতে আজি কিমান 20 দিনমান ধৰি হেৰিয়ে অনক্ষণত বহি আছে 108 বহি আছে কিন্তু তেওঁলোকে কথা নাপাতে হয় অৱজ্ঞা কৰে নহ'লে ডমিনেট কৰে তো এই যিটো কাৰবাৰ সেই কাৰবাৰটোৰ কাৰণে মানুহে বুজি পাইছে যে এওঁ সদায় ডিঙিত টিপা দি মানুহৰ বাক স্বাধীনতা হৰণ কৰা গণতান্ত্ৰিক চেতনা নাইকিয়া কৰিব খোজা এটা দল এওঁলোক তো সকলোৱে বুজি পাইছে যে এই সময়খিনিত বস্তুৰ দাম ইমান বাঢ়ি গ'ল মোৰ নিজৰে মনত আছে যে বিজেপি চৰকাৰ অহাৰ আগতে এটা মুৰ্গী কণীৰ দাম 3 টকা আছিল ব্ৰইলাৰ মুৰ্গীৰ কণীৰ দাম আজি সেইটো 10 টকা হৈ গ'ল তাৰ পাছত আপোনাৰ আমি দেখিছোঁ যে অকল মুৰ্গী কণী নহয় নিমখৰ দাম 3 টকা আছিলে সেইটো 10 টকাৰ পৰা 35 টকালৈ বাঢ়ি গ'ল গেছ চিলিণ্ডাৰৰ দাম 414 টকা আছিলে সেইটো বাঢ়িলে কাৰো ব্যৱসায় বাণিজ্য কাৰো ভাল নহয় যিকোনো মানুহ আপুনি চাওক এতিয়া আজিৰ দিনটোত অসমত মানে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা ভাল বুলি যে কৈছে তেওঁলোকে মানে আদানী আৰু আম্বানীৰ কাৰণে ভাল আৰু বাকী কাৰো মানুহৰ ব্যৱসায় বাণিজ্য ভাল নহয় তো এনেকুৱা পৰিস্থিতিত সেইকাৰণে আমি ভাবোঁ যে মানুহে এবাৰ বিজেপি চৰকাৰখন বদলাবলৈ ৰৈ আছে আৰু ৰৈ থকাৰ সময়ত আমি যিমান প্ৰ'এক্টিভ ৰোল প্লে কৰিব লাগিছিলে আপুনি যিটো প্ৰশ্ন সুধিছে এইখিনিয়ে লৈ যাব পৰা নাই মানে আমি সেই কাম যি পৰ্যায়ত যিটো পৰ্যায়ত নিব লাগিছিল অবজেক্টিভলি মানে মানুহে চৰকাৰ চেঞ্জ হোৱাটো বিচাৰিছে সাবজেক্টিভলি আমি মানুহক এটা অল্টাৰনেটিভ দিব পৰা নাই এইটোৱে কৈছে ঘটনা এই কথাখিনি আপোনালোকে যেতিয়া আপুনি বহিছিল বা বহি বা অনাগত সময়ত বাৰু হ'বই বহা সময়ত আপোনালোকে মুকলিভাৱে ডিছকাছ কৰি আলোচনা কৰে নকৰে মানে এই কথাখিনি মই বাকীসকলৰ লগত কথা পতা হৈছে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কথা পতা হোৱা নাই কাৰণ গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত ফৰ্মেলি মিটিংখন হোৱা নাই বাকীখিনিৰ লগত ধৰক সেইদিনা দেৱব্ৰত শইকীয়াৰ লগত মই একেলগতে কেইবা ঘণ্টা একেখন ভূপেন বৰাৰ লগত 2 ঘণ্টা সময় একেলগে বহিছোঁ ৰিপুণ বৰা দাদাৰ লগত মীৰা বৰঠাকুৰৰ লগত সঘনে ফোনত কথা পাতি থাকোঁ গতিকে আপোনাৰ ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত কথা পাতি থাকোঁ গতিকে এই গোটেইবিলাকৰ পৰা তেওঁলোক আটাইবিলাক কনভিন্স এতিয়া মই গৌৰৱ গগৈ ডাঙৰীয়াক লগ পালেই তেওঁৰ লগত কথাখিনি পাতিলেই মই ভাবোঁ যে কথাখিনি একদম আমি সোনকালে শেষ কৰিব পাৰিম আৰু মোৰ কাৰণে মানে মই মাজে মাজে অধৈৰ্য হৈ যাওঁ আপোনালোকে দেখিছে যে যিমান সোনকালে পাৰি আমাৰ মাজত ঐক্যবদ্ধভাৱে গাঁৱলৈ যোৱা আৰম্ভ কৰিব ডেফিনেটলি দেৰি হৈছে এইটো মই স্বীকাৰ কৰোঁ যে আপুনি বহুত দিনৰ পৰাই কৈ আছিলে যে ডিক্লেৰেশ্যনটো কৰিব লাগে সংখ্যাবিলাক নিৰ্ধাৰণ হ'ব লাগে আৰু মানুহবিলাক গাঁৱলৈ যাব লাগে আৰু এতিয়া যিটো ছিট শ্বেয়াৰৰ কথা আহিছে যিটো সংখ্যাৰ কথা আহিছে 100খন ছিটৰ কথা তেখেতসকলে উল্লেখ কৰিছে যদি কংগ্ৰেছে 100খনত প্ৰতিদ্বন্দ্বিতা কৰে 26খন থাকিল তাত আপোনালোক আছে অসম জাতীয় পৰিষদত আছে তাত CPI CPM বা বাওঁপন্থা গোটেইখিনি আছে এইটো গ্ৰহণযোগ্য হ'বনে মানে মই সংখ্যাটোৰ কথা নকওঁ কাৰণ গৌৰৱ গগৈ নিজে এটা পলিচি উলিয়াই লৈছিলে যে আমি ছিটৰ কথাটো আমি আমাৰ কোনো টিভিৰ আগত নকওঁ ছিটৰ কথাটো আমি পাতিম সদায় আমাৰ নিজৰ ভিতৰত আলোচনা কিন্তু গৌৰৱ গগৈ এবাৰ নিয়মটো নিজে ভাঙিছে কিন্তু ধৰক আজি বৰাক উপত্যকাৰ আজিকালি ছিটবিলাক বদলাই দিলে কাৰ্বি আংলং তাৰপিছত আমাৰ BTAD আৰু বিশেষভাৱে আপাৰ আছাম আৰু উত্তৰ অসম আৰু আপাৰ আছাম এইবিলাকত মই নাভাবোঁ যে এই মুহূৰ্তত আমি কোনোবা এটা ৰাজনৈতিক দলে অকলে মানে বিজেপিৰ আমি ভোট ভাঙিব পাৰিম সেইবিলাকত বেছিকেলি মই 3টা থিয়ৰিৰ কথা কৈ আছিলোঁ গৌৰৱ গগৈ মই প্ৰথম কথাটো কৈছিলোঁ যে য'ত কংগ্ৰেছে জিকিব পৰাৰ সামৰ্থ্য আছে আমি সহায় কৰি দিলে তাত কংগ্ৰেছে ছিট লওক য'ত ৰাইজৰ দল বা আপোনাৰ জাতীয় পৰিষদে জিকিব পৰাৰ সামৰ্থ্য আছে বা আমাৰ APHLCয়ে জিকিব পৰাৰ সামৰ্থ্য আছে তাত আমিবিলাকে ছিট লওঁ আৰু তৃতীয়টা ছিট মই ঠিক কৰিবলৈ কৈছিলোঁ যে নহয় আমি অমৈখতীয়া ছিট কিছুমান ঠিক কৰি লওঁ যে কিছুমান ঠাইত এনেকুৱা কিছুমান লিডাৰ আছে সামাজিক ব্যক্তি আছে যিবিলাকে মানে ইলেকশ্যনত উঠিলে মানুহে ধাৰণা কৰি ল'বলৈ যে এওঁ জিকিব তো গতিকে মই কৈছিলোঁ যে তেওঁ যি পাৰ্টিয়ে নহওক লাগিলে তেওঁ মানে আজি যদি ৰাইজৰ দলৰ চিম্বলত খেলিব খোজে ৰাইজৰ দলৰ চিম্বলত খেলক কংগ্ৰেছৰ চিম্বলত খেলিব খুজিলে কংগ্ৰেছৰ চিম্বলত খেলক যাৰ চিম্বলত খেলে তেওঁ খেলক কিন্তু আমি এনেকুৱা কিছুমান সমাজৰ বিশেষ অগ্ৰণী মানুহক লগত লৈ আহিব লাগে যিবিলাকক আনিলে অসমৰ মানুহ বা স্থানীয় মানুহবিলাক কনভিন্স হৈ যাব যে ইয়াত জিকাটো কনফাৰ্ম বিগত সমস্যা দেখা পাওঁ যে আপোনাক লৈ পেলাই বৰ ডাঙৰ সমস্যা এটা হৈ থাকে বিশেষকৈ আপুনি যিকোনো সময়ত যিটো কথা কৈ দিয়ে শ্ৰদ্ধাৰ গোহাঁই ছাৰে এটা সময় এখন উদ্যোগ লৈছিলে বজালীৰ উপনিৰ্বাচন ক্ষমা কৰিব বিহালীৰ উপনিৰ্বাচনৰ পিছত সেইটো সময়তো আপোনাৰ কিছু মতানৈক্যৰ সৃষ্টি হৈছিল আমি দেখিছিলোঁ তাত গতিকে কোনোৱে কয়
যে আপুনি কয় এটা আৰু আপোনাৰ হিডেন এজেণ্ডা থাকে এটা, আৰু মুখ্যমন্ত্ৰীটো আপোনাক কটাক্ষ কৰেই যে আপুনি য'ত থাকে তাত আৰু গণ্ডগোল কৰিবলৈ বেলেগ মানুহ নালাগে। আচলতে এইটো আপুনি টাৰ্গেটেড হয় নে আপোনাৰ কাম কৰাৰ তৰিকাই সেইটো, নে আচলতে কি হয় কথাটো? মানে চৰ্চাতটো থাকে আপুনি। মানে মোৰ তৰিকাটো এইটোৱে যে যদি কাইলৈ কংগ্ৰেছৰ লগত মই যাওঁ হয়, বা ৰাইজৰ দল যায়, যাতে মই অতুল বৰা হৈ নাযাওঁ। মোৰ কথাটো একদম ক্লিয়াৰ। প্ৰমোদ বড়ো হৈ নাযায় মানে। প্ৰমোদ বড়ো হৈ নাযাওঁ যাতে। মোৰ কথাটো খুব ক্লিয়াৰ। কোনোবাই ভাল পায় বেয়া পায় এইটো মোৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। মোৰ কাৰণে ইম্পৰ্টেণ্ট যে অসমীয়া মানুহৰ স্বাৰ্থ আমি ৰক্ষা কৰিব পাৰিম নে নোৱাৰিম। দিল্লী কেন্দ্ৰিক ৰাজনৈতিক দলবিলাকে যেতিয়া অসমীয়া স্বাৰ্থ যেতিয়া বিঘ্নিত কৰিব খুজিব, যদি ইলেকশ্যনৰ এই এলায়েন্স হওঁতে যদি মই প্ৰথমতে চাৰেণ্ডাৰ কৰি দিওঁ, তাৰপিছত আৰু কোনো কথাতে আপুনি চেই নাথাকিব, নাথাকিব, আমি ক'লে কথা নুশুনিব। সেইকাৰণে মই একদম খাটাংকৈ এটা বস্তুৰ সিদ্ধান্ত লৈ লৈছোঁ, কোনোবাই বেয়া পালেও ভাল পালেও এটা বস্তুৰ সিদ্ধান্ত লৈ লৈছোঁ যে আমি যিটো কাম কৰিম এইটোৰ জৰিয়তে অসমৰ আঞ্চলিক স্বাৰ্থ যাতে বিঘ্নিত কৰিব নোৱাৰে তেনেকুৱা এটা ষ্টেণ্ডত থাকিম। অখিল গগৈ হৈ থাকিম। অখিল গগৈ, অতুল বৰা, অখিল গগৈ আপোনাৰ প্ৰমোদ বড়ো, এইবিলাক হ'বলৈ গৈ তেওঁলোকক তেল মাৰিবৰ কাৰণে গৈ অসমৰ জাতীয় স্বাৰ্থত মই কেতিয়াও আপোচ নকৰোঁ। গতিকে মোৰ কথাটো সেইটো একদম ক্লিয়াৰ থাকে। যেতিয়া কংগ্ৰেছে কেতিয়াবা যেতিয়া কয় মানে সেই সময়ত মই উত্তৰটো দিওঁ। মই মানে এনেকুৱা ভয় কৰি নাথাকোঁ যে মই এনেকৈ কৈ দিলে, মই এনেকৈ কৈ দিলে মই সেইদিনা। আপোনালোকে নিশ্চয় দেখিছে যে যেতিয়া আপোনাৰ অমিত শ্বাহ আহিছে, অমিত শ্বাহ আহোঁতে হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ বেকা কৈ দিছে, সেইটো হ'ল অসমৰ ফেডাৰেল ব্যৱস্থাটো যে একেবাৰে দিল্লীৰ ওচৰত বিক্ৰী কৰি দিছে তাৰে নমুনা। আজি যদি এলায়েন্স কৰিবলৈ লওঁতে মই কংগ্ৰেছৰ ওচৰত একেবাৰে বহিয়ে দিওঁ আৰু মোৰ একো মুখৰ মাত কথাই নাথাকে আৰু তেওঁলোকে যি কয় তাকে মানি লওঁ, তেতিয়াহ'লে মই নাভাবোঁ যে সেইটোৱে অসমৰ স্বাৰ্থ পূৰণ কৰিব পাৰিব। সেইকাৰণে মই অখিল গগৈ হৈ থাকিব খোজোঁ। মই ক্লিয়াৰলি এটা কথা কৈ দিওঁ যে অকল বিজেপিক খেদাবৰ কাৰণে কংগ্ৰেছৰ লগত লগ লাগিছোঁ, কিন্তু কংগ্ৰেছে যদি অসমৰ জাতীয় স্বাৰ্থৰ বিপক্ষে যায় তেতিয়াহ'লে আমি মাত মাতিম। আপোনাৰ দলৰ কথালৈ আহোঁ যে আপোনাৰ ৰাইজৰ দলৰ প্ৰসংগ আপোনালোকে বৰ্ষপূৰ্তি হ'ব আহি আছে, প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত আপোনালোকৰ ষ্ট্ৰেটেজি কেনেকুৱা ধৰণৰ মুখ? বিশেষকৈ বিজেপিয়ে কৈছে নতুন প্ৰজন্ম, যুৱ প্ৰজন্ম, মহিলা এইসকলক তেখেতসকলে প্ৰাধান্য দিব, আৰু সেই শক্তিটোক পৰাভূত কৰিব পৰাকৈ বিৰোধীৰ কৌশল কি হয় মই নাজানো, এইটো কংগ্ৰেছৰ কথা কংগ্ৰেছ জানিব। মই আপোনাকে সুধিছোঁ যে আমাৰ দলৰ এইবাৰ ষ্ট্ৰেটেজিটো হ'ল বেচিকেলি দুটা। এটা হ'ল আমি এইবাৰ আমাৰ যিমানকেইজন পাৰোঁ বিধায়কৰ সংখ্যা বঢ়াব লাগে, আৰু বিধায়ককেইজনৰ যিকেইজন প্ৰাৰ্থী তেওঁলোকে মাত মাতিব পৰা মানুহ লাগে। আমাৰ এক নম্বৰ ষ্ট্ৰেটেজিটো। 2 নম্বৰ ষ্ট্ৰেটেজিটো হ'ল যে এইবাৰ আমি যদি সম্ভৱ হয় এইবাৰ আমি 6% ভোটটো কনফাৰ্ম কৰিব লাগে। যদি আমি 6% ভোটটো কনফাৰ্ম কৰিব পাৰোঁ তেতিয়াহ'লে তাৰমানে আমাৰ দলটো ৰিকগনাইজ হৈ যাব। এতিয়ালৈকে ৰেজিষ্টাৰ্ড পাৰ্টি, তেতিয়া ৰিকগনাইজ হৈ যাব, আৰু ৰিকগনাইজ হৈ গ'লে তেতিয়াৰ পৰা আমি আন পাৰ্টিবিলাকৰ নিচিনাকৈ আজিৰ দিনটোত অসম বিধানসভাত যেতিয়া মিটিং হয় তাততো মোক নামাতে, বিজনেছ এডভাইজাৰী কমিটিত মোক নামাতে, BSCত মোক নামাতে কেতিয়াও, কাৰণ আমাৰ দলৰ এতিয়ালৈকে ৰিকগনিশ্যনটো নাই, আমাৰ ৰেজিষ্ট্ৰেশ্যনটো আছে। গতিকে এই ৰিকগনিশ্যনটো 4% ভোট পালে হয়। এইবাৰ মানে 4% ভোট পাবৰ কাৰণে চেষ্টা কৰিছোঁ, আৰু আমাৰ প্লেনটো এটাই, যদি চৰকাৰ হয় তেতিয়াহ'লে আমি অংশগ্ৰহণ কৰিম, আৰু যদি চৰকাৰ নহয়, যদি আমাৰ 5জন MLA মোৰ লগত থাকে তেতিয়াহ'লে অসম বিধানসভাখন মোটামুটি আমি আমাৰ নিয়ন্ত্ৰণত ৰাখিম। আমাৰ ষ্ট্ৰেটেজি সেইটোৱে। সেইটো বাৰু আপোনাৰ যিটো ভূমিকা, সেই ভূমিকাটো দেখিছোঁ যে আপুনি যথেষ্ট সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিলে যোৱা বিধানসভাত, আৰু মুখ্যমন্ত্ৰীক আপুনি যি ধৰণে বিধানসভাৰ মজিয়াত আপুনি, মই আক্ৰমণে বুলিয়ে ক'ম নে প্ৰত্যাক্ৰমণ বুলি ক'ম সেইটো নাজানো, কিন্তু যি ধৰণে তীক্ষ্ণ বাক্যবান আপুনি নিক্ষেপ কৰিছে সেইটো আপোনাৰ সেইটো ক্ষেত্ৰত আপুনি বিৰল আৰু ব্যতিক্ৰম, সেইটো স্বীকাৰ কৰিব লাগিব। এতিয়া মই কেইটামান ধৰক যিকেইটা জ্বলন্ত সমস্যা লৈ নিৰ্বাচনটো হ'ব বা যিকেইটা ইছ্যু শাসক বা বিৰোধীয়ে কৰিব সেইখিনি কথা অকণমান আপোনাৰ লগত পাতিব বিচাৰিছোঁ। প্ৰথমতেই মই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটো। আচলতে আপুনি চিৰি বিধানসভাতে কৈছিলে যে যেতিয়া ৰণোজ পেগুৱে বিলখন লে কৰিলে তাত কোনো ডিছকাশ্যন নহ'ল, তাৰপিছত আপুনি দীঘলীয়াকৈ আপুনি কথাখিনি মিডিয়াৰ আগত কৈছিলে। ST, VST, PST কিবা হিলছ H, এই যিটো মন্ত্ৰীগোটৰ প্ৰতিবেদন হ'ল, কেন্দ্ৰলৈ গ'ল নে নগ'ল, কি পৰ্যায়ত আছে আমি এতিয়ালৈকে নাজানো, আৰু 6 জনগোষ্ঠীৰ স্বাৰ্থ সুৰক্ষিত
হ'বনে এইখন মন্ত্ৰী গোটৰ প্ৰতিবেদন আজিতো মানে এদিন পূৰ্বে সেয়া ট্ৰাইবেল সংঘই অপ'জেই কৰিলে বা এই একো নিৰ্বাচনৰ ললিপপেই হৈ থাকিব নেকি গোটেই বস্তু মানে এইবাৰ সেইদিনা লোকসভা শেষ হ'ল এতিয়া লোকসভাৰ অধিৱেশন সেই দিনটোলৈকে এই প্ৰতিবেদনখন গৈ নাপালাগে দিল্লীলৈ যোৱা নাই আৰু আটাইতকৈ আচৰিত কথা যে অসমৰ মুখ্যমন্ত্ৰীজনে অপেন কৈ দিছে যে এইটোতো আমি মানে অকল সিদ্ধান্তটোহে দিম বুলি কৈছিলোঁ, জনজাতিকৰণটো কৰিম বুলি কোৱা নাই আৰু তেওঁলোকে বিচৰাও নাই। মানে আশ্চৰ্যজনকভাৱে মই জনামতে কিছুমান জনগোষ্ঠীৰ লিডাৰক মুখ্যমন্ত্ৰীয়ে কেতিয়াবা কাঞ্চনজুৰি বাগিচাৰ ভিতৰত তেওঁৰ বাংলোত আৰু কেতিয়াবা তেওঁৰ দিছপুৰৰ অফিচত বা চৰকাৰী বাসভৱনত তাত কি কৰিছে মাতি আনি তেওঁলোকক ক্লিয়াৰলি কৈ দিছে যে এইটোলৈকে কৰি দিলোঁ আৰু নহ'ব। ক্লিয়াৰলি মই জানো সেইবিলাক কথা তেওঁলোকক ক্লিয়াৰলি কৈ দিছে আৰু তেওঁলোকক সুধিছে যে তহঁতি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকাটো বিচাৰ নে নিবিচাৰ। তো সেইকাৰণে তেওঁলোকে মুখ্যমন্ত্ৰীৰ পিনৰ পৰা স্পষ্ট আৰু বিজেপি RSSৰ পিনৰ পৰা স্পষ্ট যে তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নিদিয়ে, এইটো কথা স্পষ্ট। এইটোকে লৈ পেলাই এইটো নিৰ্বাচনী ডাঙৰ সভাবিলাকত শাসক পক্ষই আপোনাৰ ভোট বিচাৰিব আমি কৰিলোঁ বুলি, বিৰোধী পক্ষই ইয়াক মানে নাই কৰা বুলি বা কিবা ললিপপ বুলিও ভোট বিচাৰিব। আল্টিমেটলি বস্তুটো নিৰ্বাচন কেন্দ্ৰিক এটা সমল হৈ পৰিলে। চাওক অসমৰ জাতীয় সমস্যাক লৈ বিজেপিয়ে দিয়া মূল যিকেইটা কথা আছিল প্ৰতিশ্ৰুতি তাৰ ভিতৰত এটা আছিলে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমি 6 মাহৰ ভিতৰত কৰিম আৰু সেইটো বেলেগে কোৱা নাছিলে, প্ৰধানমন্ত্ৰী প্ৰাৰ্থীজনে কৈছিলে আৰু একেলগতে গৃহমন্ত্ৰীজনেও কৈছিলে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে তেওঁলোকৰ ভিজন ডকুমেণ্ট আছিলে। গতিকে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাটো তেওঁলোকৰ এটা একদম অমৈখতীয়া কমিটমেণ্ট আছে। বিজেপিয়ে সেই কমিটমেণ্টটো নাৰাখিলে। গতিকে বিজেপিয়ে অসমৰ 6 জনগোষ্ঠীৰ ৰাইজক বিশ্বাসঘাতকতা কৰিলে। আচলতে প্ৰব্লেমটো কি জানে, অসমত মানে হিমন্ত বিশ্ব শৰ্মাই যি কৈ দিয়ে তেওঁৱে আৰ্কিটেক্ট, তেওঁৱে OC, তেওঁৱে চিপাহী, তেওঁৱে DC, তেওঁৱে গাঁওবুঢ়া, তেওঁৱে মুখ্যমন্ত্ৰী, তেওঁৱে MLA, তেওঁ কৈ দিলে আৰু বেলেগে কোনেও নামাতে। অকল একমাত্ৰ এটাই মানুহ আছো যিটো মানুহে মাতো আৰু সেইকাৰণে মোক চবেই কয় যে তই নিগেটিভ মানুহ, চবেই নামাতে কাৰণে মই মাতি দিওঁ, উপায় নাথাকে মোক। আন কোনো মানুহে নামাতেই নহয়, অলপ মাতে আপোনালোকৰ প্ৰতিদিন টাইমে, হয়নে নহয় কওক। আকৌ আপোনালোকক প্ৰতিদিন টাইমক মাতে কাৰণে আপোনালোকক কি কয় আপোনালোকে জানেই হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ আপোনালোকক চাহটোকে বাঘ দেখা বুলি কৈ যায়, আপোনালোকক য'তে ত'তে দেখে। মোকতো আপুনি কিমান বেয়া পায় আপুনি নিজে ভাবক, যেতিয়া মই মুখৰ আগত আপুনি নিজে কৈছে যে মই তেওঁৰ লগত কেনেকৈ যুক্তি তৰ্ক